এতিয়া হৰি নামেৰে মুখৰিত হৈ পৰিছে বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ। শংকৰদেৱ সংঘৰ ৯১ সংখ্যক অধিৱেশন উপলক্ষে অনুষ্ঠিত হ'ব লগা সাংস্কৃতিক অনুষ্ঠানত থিয় নাম প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে সংঘৰ ১০১গৰাকী মহিলা, যাৰ বাবে অধিৱেশনৰ মূল মণ্ডপত মহিলাসকলে আৰম্ভ কৰিছে থিয় নামৰ আখৰা। ফেব্ৰুৱাৰী মাহৰ ২৫, ২৬, ২৭ তাৰিখে ডিব্ৰুগড় জিলাৰ আতিথ্যত আৰু নাহৰকটীয়াবাসী ৰাইজৰ সহযোগত নাহৰকটীয়া ৰাঙলী কলিয়াপানী পথাৰৰ বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন। ইফালে জাতি, ধৰ্ম আৰু বৰ্ণ নিৰ্বিশেষে সকলো লোকে অংশগ্ৰহণ কৰি এই অধিৱেশনভাগি সাফল্যমণ্ডিত কৰি তুলিবলৈ আদৰণি সমিতিয়ে সকলোকে অনুৰোধ জনাইছে। এনেধৰণে বৰ্তমান মহিলাসকলে আখৰা চলাই আছে আৰু অধিৱেশনৰ প্ৰস্তুতি এতিয়া পূৰ্ণগতিত চলিছে। আমাৰ সতীৰ্থ সাংবাদিক উৎপল চলিহা আছে বৰ্তমান লাইভত নাহৰকটীয়াৰ পৰা। উৎপল, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন বুলি ক'লেই এক অনন্য পৰিৱেশে বিৰাজ কৰে। নাহৰকটীয়াত এইবাৰ পাতিছে, কেনে পৰিৱেশ আপুনি দেখুৱাব আৰু কি কয় ভক্তসকলে? হয়, এটা কথা ক'ব লাগিব প্ৰাঞ্জল, অহা ২৫, ২৬ আৰু ২৭ তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে নাহৰকটীয়া ৰাঙলী পথাৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ৯১ সংখ্যক যি বাৰ্ষিক অধিৱেশন ভাগিত অনুষ্ঠিত হ'ব, তাৰ বাবে এতিয়া যুদ্ধং দেখি পৰিৱেশ সৃষ্টি হৈছে। মই বৰ্তমান উপস্থিত আছোঁ অধিৱেশনৰ কাষৰ এঠাইত মই উপস্থিত আছোঁ। মই সতীৰ্থক দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ। আচলতে শোভাযাত্ৰা যোনদিনা অৰ্থাৎ ২৭ তাৰিখে যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি শোভাযাত্ৰা বাহিৰ কৰা হ'ব, এই শোভাযাত্ৰা যি এই যিখন মূল বাহন আচলতে এখন গৰুৰৰ বাহন বুলি আচলতে তেওঁলোকে যিসকলে নিৰ্মাণ কৰিছে তেওঁলোকে আমাক জানিবলৈ দিছে। আৰু এই বাহনখনতে আচলতে যি সংঘৰ যি পদাধিকাৰ কমলাকান্ত গগৈ ইয়াত তেওঁ উঠিব আৰু ইয়াতে মূল যিখন আপোনাৰ যি ভাগৱত, এই ভাগৱত ভাগি এইখন বাহনতে লৈ যোৱা হ'ব আৰু এই বাহনখনৰ যোগেদিয়ে আচলতে নাহৰকটীয়া বিভিন্ন আচলতে প্ৰান্তত আচলতে এই ভ্ৰমণ কৰিব। মোৰ লগত আছে যিগৰাকী লোকে এই অহৰহ আজি 10 দিন ধৰি তেওঁ বনাই আছে, মোৰ লগত তেখেত আছে। নমস্কাৰ, আমি ইয়াত আহি পেলাই যোৱা মঙলবাৰে ইয়াত উপস্থিত হলোহি। জাগোন আমাৰ ঘৰ, জাগোন ৰামনগৰ। ইয়াত আহি উপস্থিত হোৱাৰ পিছবেলাৰ পৰাই আমি এই কামত লাগি গ'লোঁ। আহি আজি 9 দিনে হৈ আছেহি। 9 দিনত ইমানখিনি আগবাঢ়িছোঁ আৰু অহা ২২ তাৰিখে আমি এই ভাগ আদৰণি কমিটিক জমা দিম বুলি ভাবিছোঁ। এইখন বাহন গৰুৰৰ বাহন বুলি কৈছে আৰু বিভিন্ন চিত্ৰ পাছতো দিয়া হৈছে, যেনেকৈ বিপ্ৰ দামোদৰ চৰিত্ৰত যাব আৰু মণিকোটৰ যি ধৰক জয় বিজয়কে ধৰি বৃক্ষদানৰ পৰা ধৰি এনেকৈ প্ৰস্তুতিকৰণ কৰা হৈছে। এই ভাগ যে খৰচৰ শিতানটো মই বিশেষকৈ নোৱাৰিম, যিহেতু ক'বলৈ নোৱাৰিম। বিভিন্ন শিতানত টকা পইচা খৰচ কৰিছে, সম্পাদকে জানিব। উপ কমিটি যি বৰাবাব আছে আৰু এজন আছে, দুজনকে হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন ৯১ সংখ্যক যি বাৰ্ষিক অধিৱেশন, এতিয়া যুদ্ধং দেখি পৰিৱেশত আচলতে যুদ্ধং পৰিৱেশ আচলতে সৃষ্টি হৈছে। নিতৌ যিখন ভক্তসকল তেওঁলোকে আহি উপস্থিত হৈছে, তেওঁলোক গুণানুকীৰ্ত হৰি নামৰ গুণানুকীৰ্তনে এতিয়া উখল মাখল হৈ পৰিছে ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ। আৰু এটা কথা ক'ব লাগিব, অধিৱেশনৰ যিসমূহ কাম কাজ আচলতে পতাকাস্থলীয়ে হওক বা মূল মণ্ডপ হওক, ভোজনালয় হয়, সকলোৰে কাম কাজ প্ৰায় ইতিমধ্যেই প্ৰায় শেষ হৈছে বুলি আমাক উদ্যোক্তাসকলে জানিবলৈ দিছে। আৰু এটা কথা ক'ব লাগিব, যি হওক ক'ভিডৰ কিছু নীতি নিয়ম তাত পালন কৰা হৈছে। ইয়াত যিসকল ভক্ত আহিব তেওঁলোকৰ মাজত প্ৰায় 2 লাখ মাস্ক বিতৰণ কৰা হ'ব বুলি আমাক জানিবলৈ দিছে। আৰু এটা কথা ক'বলৈ, যিসমূহ ভোজনালয় আছে, এই ভোজনালয়ত একেলগে 10,000 মানুহে ভকতে একেলগে সিদ্ধ গ্ৰহণ কৰিব পাৰিব। আৰু লগতে 140টা চৌকাত যিসমূহ খাদ্য ভকতসকলক খাদ্য তৈয়াৰ কৰা হ'ব। মুঠৰ ওপৰত উদযাপন সমিতি আমাক জানিবলৈ দিয়া মতে প্ৰায় 10ৰ পৰা 20 লাখ ভকত এই ককা বাগ্মীবৰ নীলমণি ক্ষেত্ৰত উপস্থিত হ'ব বুলি আমাক জানিবলৈ দিছে। প্ৰাঞ্জল, ধন্যবাদ উৎপল চলিহা। এয়া আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ
প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে 25 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত আৰু নামৰ আখৰাত ব্যস্ত হৈ আছে এতিয়া ভকত বৈষ্ণৱসকল মণ্ডপত আমাৰ প্ৰায় থিয় নামৰ আখৰা চলি আছে আৰু প্ৰায় 100 গৰাকী আয়ে থিয় নামৰ এই আখৰাত অংশগ্ৰহণ কৰিছে এই থিয় নাম ভাগি মূলৰ যিদিনাখন সাংস্কৃতিক সমাৰোহ হ'ব ৰাতিলৈ এই সাংস্কৃতিক অনুষ্ঠানত তেওঁলোকে পৰিৱেশন কৰিব আৰু তাৰে এই আখৰা ইয়াত চলি আছে হৰি হৰি উত্তম ফল হৰি নাম মাত হৰি নাম লয় তৰা ও ধন জন পুত্ৰ বুলি মিছাতে নমৰা হৰি চৰণে মন ধৰা আহাই হৰি নামে গতি হৰি চৰণে মন ধৰা আহাই হৰি নামে গতি হৰি চৰণে মন ধৰা হৰি নামে ভকতৰ কেৱলে ভকতি হৰি আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ ফাগুনৰ প্ৰথমটো বুধবাৰে অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং গহপুৰৰ দক্ষিণাঞ্চলৰ হেলেম জৰিগুৰি চেনিজান অঞ্চলত অনুষ্ঠিত কৰা হৈছে আলি আই লৃগাং আলি আই লৃগাং উৎসৱ উপলক্ষে মুৰং ঘৰত পুৰাণ আপিন পৰ আপং তৈয়াৰ কৰিছে মহিলাসকলে আনফালে গুমৰাগ নৃত্যৰ তালে তালে মিচিং জনগোষ্ঠীয় বয়োজ্যেষ্ঠ পুৰুষ মহিলাৰ পৰা বোৱাৰী যুৱক যুৱতী কিশোৰ কিশোৰীসকল আনন্দত মতলীয়া হৈ পৰিছে সাংবাদিক পলাশ আছে লাইভত আপোনাৰ কাষলৈ গৈছোঁ আৰু জানিব বিচাৰিছোঁ কেনে পৰিৱেশে বিৰাজ কৰিছে তাত বৰ্তমান হয় নিশ্চয়কৈ প্ৰাঞ্জল গহপুৰৰ দক্ষিণাঞ্চলত ব্যাপক উৎসাহ আনন্দ দেখা গৈছে কিয়নো আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ আৰু প্ৰথমটো বুধবাৰে অনুষ্ঠিত কৰা হয় মিচিং জনগোষ্ঠীয় লোকসকলৰ আলি আই লৃগাং কৃষিভিত্তিক উৎসৱ আৰু তাৰ বাবে এতিয়া গহপুৰৰ প্ৰান্তে প্ৰান্তে ব্যাপক উৎসাহ আনন্দ পৰিলক্ষিত হৈছে পুৱাৰে পৰা মিচিং ৰাইজৰ গাত তৎ নাইকিয়া হৈছে প্ৰাণ চঞ্চলা হৈ পৰিছে আৰু মই উপস্থিত আছোঁ গুলৈ অঞ্চলৰ হেলেমৰ জৰিগুৰিত মোৰ কেমেৰা সহযোগীয়ে দেখাব এই মুহূৰ্তত পোনপটীয়াভাৱে আমি দেখাই আছোঁ এয়া জৰিগুৰিৰ দৃশ্য এনেদৰে মিচিং জনগোষ্ঠীয় লোকসকলে পুৱাৰ পৰা যিখিনি তেওঁলোকৰ পৰম্পৰা মিচিং জনগোষ্ঠীয় আলি আই লৃগাঙৰ যিখিনি পৰম্পৰা তেওঁলোকে পালন কৰিছে আৰু এনেদৰে গুমৰাগ নৃত্য বৰ্তমান তেওঁলোকে পৰিৱেশন কৰি আছে কিয়নো অজস্ৰজন আহিছে ইয়ালৈ বিভিন্ন আলহী অতিথি আহিছে এনেদৰে মিচিং গাভৰু বৃদ্ধ বৃদ্ধাৰ পৰা আদি কৰি গাঁৱৰ সকলো কণ কণ শিশুলৈকে সকলো আহিছে আনন্দ ফূৰ্তি কৰিছে কাৰণ কৃষিভিত্তিক উৎসৱ আৰু এই আলি আই লৃগাং উৎসৱতেই ইষ্ট কুটুম্বক স্মৰণ কৰা হয় আৰু যি শস্য সিঁচা পৰম্পৰা আৰু সেইখিনিও তেওঁলোকে পালন কৰি আছে আৰু কিছু দূৰত আৰু মিৰং ঘৰত তেওঁলোকে যি পৰম্পৰাগত খাদ্য সম্ভাৰ সেইসমূহ তেওঁলোকে প্ৰস্তুত কৰাত ব্যস্ত হৈ আছে আৰু এয়া তেওঁলোকৰ ইয়াত আজি কঠীয়া সিঁচিব আলি আই লৃগাং উৎসৱৰ যি এয়া দৃশ্য আচলতে পোনপটীয়াভাৱে দেখাই আছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক এইটো আচলতে তেওঁলোকৰ ইয়াত কঠীয়া সিঁচা ইষ্ট কুটুম্বক স্মৰণ কৰা হয় দাদা কওকচোন এই ইয়াৰ বিষয়ে অকণমান কওক কঠীয়া সিঁচা আজি আমি পৰম্পৰা ৰক্ষা কৰি জৰিগুৰি ৰাইজে আলি আই লৃগাং যিটো নেকি গুটি বীজ আমি যিটো নেকি আলি আই লৃগাং বুলি কওঁ এইটো আমি আজি সিঁচিছোঁ আৰু আমাৰ এই বয়োজ্যেষ্ঠ খুৰা তেখেতক সৰ্বা এই বিষয়ে তেখেতক দুআষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ হয় আপুনি কি ক'ব যিহেতু আজি আলি আই লৃগাং উৎসৱ ব্যাপক উৎসাহ আনন্দ দেখা পাইছোঁ কি ক'ব আমাৰ পৰম্পৰা ককা পিতা দিনৰ পৰা আমি আলি আই লৃগাংটো চলি আহিছোঁ এই আলি আই লৃগাংটো আমাৰ মিচিং উৎসৱৰ আজি ইমান পৰম্পৰাৰ পৰা আমি মিচিং উৎসৱ আজিলৈকে আলি আই লৃগাং কৰি আছোঁ আমাৰ ইয়াতে আমলি লিগত কিটা আৰু এনেকুৱাকৈ আমাৰ পীৰ গাড়ী পেলাই আৰু এনেকুৱা পুল পুষ্ট কপাৰ পৰা আমি
এই কপা অল ফুল অল এইফালে তাৰপেট এই হয় হয় সকলো যিখিনি পৰম্পৰা তেওঁলোকে পালন কৰি আছে পুৱাৰে পৰা দাদা কি ক'ব আজি আলি আই লৃগাং উৎসৱ ব্যাপক উৎসাহ আনন্দ পৰিলক্ষিত হয় আলি আই লৃগাং দিনটা ধৰ্মীয় যিখিনি পৰম্পৰা সেইখিনি কেনেদৰে পালন কৰিলে হয় আমি আলি আই লৃগাংটো আমি প্ৰতি বছৰে পালন কৰোঁ আৰু প্ৰতি বছৰে আমাৰ এই লিগ্গত যিটো অনুষ্ঠান এই লিগ্গত অনুষ্ঠানটো খুব মানে হেৰিৰে সাৱধানতা অৱলম্বন কৰি আমি কাম কৰোঁ ইয়াত আজি আমি ইয়াত গুটি বীজ ধানৰ বীজ আলু কচু তেনেকুৱা ধৰণৰ গুটি মানে আমি আজি ইয়াত ৰোপণ কৰিছোঁ আৰু লগতে আমি আজি এই মুগলিং ইয়াৰী কাৰ্চিং কাৰ্তাং সেই চাৰি দেৱতাক চাৰিগৰাকী হেৰি আমি মানে তেখেতসকলৰ সাক্ষাতত তেখেতসকলক আমি মানে স্মৰণ কৰিছে হয় আৰু মিৰংগৃহত দেখা মিৰংগৃহত আচলতে গাঁৱৰ বয়োজ্যেষ্ঠ লোকসকল বহি আছে আৰু পৰম্পৰাগত যি খাদ্য সম্ভাৰ সেয়া খাদ্য সম্ভাৰ তেওঁলোকে প্ৰস্তুত কৰি ৰাখিছে আৰু বিভিন্ন আচলতে আজি তেওঁলোকৰ গাহৰি মাংস মাছ পোৰা গাহৰি মাংস ইত্যাদি পৰিভৰ ঘটিব এনেদৰে এয়া মিৰংগৃহ আৰু মিৰংগৃহৰ যিখিনি নীতি নিয়ম তেওঁলোকে পালন কৰিছে আৰু ইয়াতেই তেওঁলোকে আজি সকলো গাঁৱৰ ৰাইজ মিলি আলি আই লৃগাং উৎসৱ উপলক্ষে তেওঁলোকে ভোজ ভাতৰ ব্যৱস্থা কৰিছে আৰু আমি মিৰংগৃহৰ বিষয়ে অকণমান আপোনাৰ পৰা জানিব বিচাৰিম আমি এইখন আমাৰ মিচিং পৰম্পৰা মিচিং সংস্কৃতি চাংঘৰৰ এয়া নমুনা বুলি আমি দেখুৱাব বিচাৰিছোঁ ইয়াৰ নীতি নিয়মটো মূলতঃ আমাৰ গোটেই আমাৰ যিটো মাংগলিক কাৰ্য এই জুহাল যাক আমি মেৰাম বুলি কওঁ আমাৰ ইয়াত বড়ো অঞ্চলত আমি মেৰাম বুলি কওঁ এই জুহালটো গোটেইখিনি আমাৰ মাংগলিক কাৰ্যবিলাক সম্পন্ন হয় আৰু এই আমাৰ একেবাৰে পবিত্ৰ স্থান হয় আমাৰ আটাইতকৈ পবিত্ৰ স্থানৰ ভিতৰত হৈছে এই যি আমাৰ মেৰাম বুলি কওঁ জুহালটো সেইখিনি হয় নিশ্চয় আটাইতকৈ পবিত্ৰ স্থান আৰু ইয়াতে মাংগলিক কাৰ্য সম্পূৰ্ণ হয় মই গুমৰাগ নৃত্যৰ মাজলৈ সোমাই যাব বিচাৰিম কাৰণ কদেংসকলে তেওঁলোকে গুমৰাগ নৃত্য প্ৰদৰ্শন কৰি আছে আৰু আমি ঐনিতম শুনিম যথেষ্ট মিচিং গাভৰু আছে বোৱাৰী আছে আমি সকলোৰ পৰা আচলতে এই ঐনিতম শুনিবলৈ চেষ্টা কৰিম বাইদেউ ঐনিতম এফাকি আপোনাৰ পৰা শুনিব বিচাৰিম নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক এফাকি ঐনিতম শুনাওক আলি আই লৃগাং উপলক্ষে হয় আপুনি যি জানে তাকে গাব ঐনিতম কোনে গাব আপুনি গাই আছিলে অথনিৰ পৰা খুব সুন্দৰকৈ গাওক দেৰি নকৰিব এনেদৰে প্ৰতিটো আমি ধৰ্মীয় পৰম্পৰা তেওঁলোকৰ সকলোখিনি দেখাইছোঁ গুমৰাগ নৃত্য দেখাইছোঁ আৰু কিছু দূৰ আগত তেওঁলোকে যি তৰাৰ পাতত কিছু তেওঁলোকে ভোজৰ ব্যৱস্থা কৰিছে তৰা পাতত তেওঁলোকে চাউল সিজাইছে আমি সেয়াও দেখুৱাম নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক এনেদৰে গাঁৱৰ মহিলাসকলে এনেদৰে তৰা পাতত তেওঁলোকে পুৰাং আপিং বাইদেউ কিমান বনাইছে পুৰাং আপিং বনাইছে আমি এনেকৈ বনাওঁ আৰু কিমান বনাইছে দুখবেই বনাই থাকাচোন কিমান বনাইছোঁ 1 কুইণ্টেল মান বনাইছোঁ আৰু পুৰাং আপিংটো কেনেদৰে বৰা চাউলে বনাইছে বৰা চাউল বনাইছোঁ ইয়াত কিহৰ লগত খোৱা হ'ব এইটো মাংস ততকে ভাজি মাংসৰ লগত খোৱা হ'ব আপং লগত খোৱা হ'ব হয় নিশ্চয় এনেদৰে আচলতে যথেষ্ট সংখ্যক গাঁৱৰ ৰাইজ ওলাই আহিছে আৰু যি তেওঁলোকৰ পৰম্পৰাগত খাদ্য সম্ভাৰ সেয়া সকলো তেওঁলোকে ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে আৰু গুমৰাগ নৃত্য পৰিৱেশন কৰিছে আৰু পুৱাৰে পৰা যিখিনি আপোনাকে আমি গহপুৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালোঁ দক্ষিণাঞ্চলত এনেধৰণেই সকলোৱে আলি আই লৃগাঙৰ আনন্দত মতলীয়া হৈ পৰিছে যিহেতু কৃষিভিত্তিক উৎসৱ আৰু কৃষিভিত্তিক উৎসৱ উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনা সমগ্ৰ অসমৰ লগতে ধেমাজিতো মিচিংসকলে উৎসাহ উদ্দীপনাৰে পালন কৰিছে আলি আই লৃগাং ধেমাজিত আছে আমাৰ সতীৰ্থ সাংবাদিক মন বিকাশ বৰগোহাঁই মন বিকাশ আপোনাৰ কাষলৈ গৈছোঁ হয় প্ৰায়জনে এই মুহূৰ্তত যদি চোৱা যায় যে আজি যিহেতু অসমৰ অন্যতম মিচিংসকলৰ পবিত্ৰ আলি আই লৃগাং উৎসৱ আৰু আলি আই লৃগাং উৎসৱৰ এতিয়া গাঁৱে ভূঞে পাৰ ভঙা উৎসাহ আৰু মিচিং অধ্যুষিত গাঁওসমূহত এতিয়া আজিৰ দিনটো যি আচলতে লিগ্গতৰ কাৰ্যসূচী বা ঠায়ে ঠায়ে লিগ্গতৰ কাৰ্যসূচী আছে আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ ধেমাজিৰ গোগামুখৰ মিংমাং কঁঠালগুৰি আৰু কঁঠালগুৰিৰ গাঁৱৰ ৰাইজসকলে এনেধৰণে ইতিমধ্যে যিহেতু শস্য সিঁচা যি পৰ্ব তেওঁলোকে ইতিমধ্যে সমাপন কৰিছে আৰু যিটো আলু কচু আজি ধানৰ বীজ আজি যিহেতু ৰোপণ কৰা হয় আৰু আজিৰ দিনটো ৰোপণ কৰিলে তেওঁলোকৰ এই যে বছৰটোৰ বাবে এটা ভাল দিন বুলি তেওঁলোকে মানি লয় আৰু এই যি আচলতে
আজি আলি আই লৃগাং এই আলি আই লৃগাঙৰ যি উৎসাহত এতিয়া ফাগুনৰ প্ৰথমটো বুঢ়া এতিয়া মতলীয়া হৈছে সমগ্ৰ মিচিং জনগোষ্ঠীয় সমাজ আমি কোনে কোনে যাব গৈছে যিহেতু এই আলি আই লৃগাঙৰ উৎসৱৰ আমি জানিব বিচাৰিম যে এই আলি আই লৃগাং উৎসৱ তেওঁলোকে পৰম্পৰা অনুষ্ঠিত কৰি আহিছে আপোনালোকক এই আলি আই লৃগাং উৎসৱ আজি কেনেধৰণৰ কাৰ্যসূচী মাংগলিক কাৰ্যসূচী সমাপন কৰিছে ধন্যবাদ আপোনালোকৰ চেনেলৰ জৰিয়তে আজি আমি নিৰ্মাণ পথালগুৰি গাঁৱত আলি আই লৃগাংকনি যে উদযাপন কৰাৰ বাবে আপোনালোকে যে দেখুৱাই আছে আপোনালোকক পুনৰ মই ধন্যবাদ জনাইছোঁ আলি আই লৃগাং এই আমাৰ পৰম্পৰা উৎসৱ জাতি এইটো হাৰে হিমজিমে থকা এটা উৎসৱ বুলি পোৱা নহয় আমি প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে আমি আলি আই লৃগাং উদযাপন কৰোঁ এই আলি আই লৃগাঙৰ যোগেদি আমি কৃষিভিত্তিক ৰাইজে আমি প্ৰত্যেক বছৰে আলি আই লৃগাং উদযাপন কৰি আমাৰ যিটো খেতি কৰা হয় এই খেতিখিনি খুব ঘৰুৱা বা কোনো ওপৰৰ দেৱতাই উপদেৱতাই ধ্বংস কৰিব নোৱাৰে তাৰ বাবে আমি ভগৱান দহনীপলৰ পৰা আমি আশীৰ্বাদ গ্ৰহণ কৰা হয় এই দহনীপলক আমি লোকবিশ্বাস মতে দহনীপল আমাৰ পূজ্য দেৱতা ভগৱান সেইকাৰণে দহনীপলে আমাক আশীৰ্বাদ দিব বুলি আজি আমি এই আলি আই লৃগাংকনি আমি উদযাপন কৰিছোঁ আমি প্ৰত্যেক বছৰে অকল আমিয়ে নহয় গাঁৱত কেনেকুৱা পৰিৱেশ বৰ সুন্দৰ পৰিৱেশ প্ৰথমতে মই আপোনালোকৰ নিউজ 18 অসমক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই পিছপৰা অঞ্চলত যে আমাৰ মিচিং জনজাতীয় পৰম্পৰাগত উৎসৱ উদযাপন কৰা আলি আই লৃগাঙত আপোনালোকে আহি পিনি অসমক এটা নিংমাঙৰ পথালগুৰিৰ পৰা বাৰ্তা এটা দিয়াৰ কাৰণে প্ৰথমতে নিউজ 18ৰ কৰ্মকৰ্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কেনেকুৱা পৰিৱেশ কেনেকুৱা গাঁৱত এতিয়া পৰিৱেশ মানে এনেকুৱা এটা উৎসৱৰ পৰিৱেশ হয় এই সময়ত আমাৰ গাঁৱত আমাৰ তাৰমানে কোনো ডেকা গাভৰু ঘৰ নাথাকে বুঢ়া বুঢ়ীৰ পৰা আৰম্ভ কৰি সৰুৰ পৰা আৰম্ভ কৰি গোটেই ল'ৰা ছোৱালীখিনি আমাৰ ইয়াতে একেলগে আমি যৌথভাৱে আমি উদযাপন কৰোঁ উদযাপন কৰাৰ পৰা আমি প্ৰথম বুধবাৰ আমি উদযাপন কৰোঁ তাৰপিছত নেক্সট বুধবাৰটো আমি ইয়াত সামৰণি মাৰোঁ হয় আমি এইবাৰ পুনৰবাৰ বিহুৰ মাজলৈ যাব বিচাৰিম যিহেতু গুমৰাগৰ নৃত্যত মুখৰিত হৈছে বুলি ক'ব লাগিব আৰু এই যে যি আচলতে আজি প্ৰথম ফাগুনৰ প্ৰথমটো বুধবাৰ এই বুধবাৰৰ দিনটোৰ পৰা আজি যিহেতু ঐশ্বৰ্য পৰ্ব আৰম্ভ হৈছে আৰু আমি গুমৰাগৰ মাজলৈ যাব বিচাৰিম এয়া হৈছে গোগামুখৰ মেইনমাৰ পথালগুৰি এনেধৰণৰ পৰিৱেশ আৰু মোৰ এনে সহযোগী দেখিছোঁ যে পৰিৱেশ ধন্যবাদ বন বিকাশ ইয়াত ধেমাজিৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ মুঠতে আলি আই লৃগাং আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে আমি ধাৰাবাহিক গতিত এই সম্প্ৰচাৰসমূহ অব্যাহত ৰাখিম পৰৱৰ্তী সময়ছোৱাতো